নমস্কাৰ। যোৱা উইকত মই মিউচুৱেল ফাণ্ডৰ ওপৰত কৈছিলোঁ আৰু আজি কিছু শ্বেয়াৰৰ ওপৰত ক'ব ওলাইছিলোঁ। আমি মিউচুৱেল ফাণ্ডত কেতিয়া ইনভেষ্ট কৰোঁ, য'ত আমি ৰিস্ক ল'বলৈ যদি নিবিচাৰোঁ তেতিয়াহ'লে মিউচুৱেল ফাণ্ডটো ভাল আৰু ইয়াৰ গ্ৰ'থটো এটা মিনিমাম পাৰ্চেণ্টেজত থাকে, 12ৰ পৰা 15 মান থাকে। কিন্তু যদি গ্ৰ'থ লাগে তেতিয়াহ'লে আমি ষ্টকত ইনভেষ্ট কৰিবই লাগিব। আৰু ষ্টকত যিহেতু ইনভেষ্ট কৰা হয়, ইয়াত অলপ ৰিস্ক আহি যায়, কাৰণ মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰাৰ লগে লগে মিউচুৱেল ফাণ্ডৰ আমাৰ যিটো ইনভেষ্টমেণ্ট সেইটো ফাণ্ড মেনেজাৰে মনিটৰ কৰে। তেওঁলোকে মনিটৰ কৰি য'ত ইনভেষ্ট কৰিব লাগে তেওঁলোকে ইনভেষ্ট কৰি, যদি কোনোবাটো ফাণ্ডত প্ৰব্লেম হয় তেওঁলোকে ফাণ্ডবোৰ ডাইভাৰ্ট কৰিব পাৰে। কিন্তু যেতিয়া আপুনি শ্বেয়াৰত ইনভেষ্ট কৰিব, আল্টিমেটলি আপুনি নিজে ইনভেষ্ট কৰিছে, গতিকে ৰিস্ক ৰিৱাৰ্ড যিটো আপোনাৰ নিজৰ হৈ যায়। আৰু সেইটোৰ কাৰণে মেইন হৈছে কিছু আপোনাৰ টেকনিকেল আৰু ফাণ্ডামেণ্টেল নলেজ লাগিবই। মিউচুৱেল ফাণ্ডত একো নলেজ ল'ব নালাগে। লাৰ্জ কেপ, মিড কেপ, স্মল কেপ, ফ্লেক্সি কেপ, কণ্ট্ৰা এনেকুৱা ফাণ্ডবোৰ চাই ইনভেষ্ট কৰিলে হৈ যায়। কিন্তু ষ্টকত ইনভেষ্ট কৰাৰ লগে লগে প্ৰথমে নিউ কামাৰৰ যিসকলে মানে ষ্টকত ইনভেষ্ট কৰিব বিচাৰে তেওঁলোকক মই ৰিকমেণ্ড কৰিম, প্ৰথম আপোনালোকে লাৰ্জ কেপত ইনভেষ্ট কৰক। কাৰণ লাৰ্জ কেপ শ্বেয়াৰবোৰ খুব কম ভলেটাইল হয়, মাৰ্কেট ডাউন হ'লেও খুব এটা বেছি ডাউন নহয়। বাকী মিড কেপ, স্মল কেপবোৰ মাৰ্কেট ডাউন হ'লে বহুত বেছিকৈ ডাউন হয়, আপ হ'লেও জেনেৰেলি লাৰ্জ কেপতকৈ বেছি আপ হয়। কিন্তু লাৰ্জ কেপবোৰ ষ্টেবল থাকে। নিউ কামাৰে যেতিয়া এণ্ট্ৰি কৰি যদি মাৰ্কেট কিবা কাৰণত ডাউন হয়, পৰ্টফলিঅ'টো যেতিয়া বেছিকৈ ডাউন হৈ যায়, তেওঁলোকৰ অলপ চাইক'লজিকেল প্ৰব্লেম আহি যায়, ইনভেষ্টমেণ্টটোত অলপ দিগদাৰী হয়। গতিকে নিউ কামাৰে সদায় লাৰ্জ কেপত কৰক। লাৰ্জ কেপ কৰিলেও ইয়াতে আকৌ কিছুমান কেটেগৰী আছে। লাৰ্জ কেপ হ'লেও নহ'ব, লাৰ্জ কেপ হ'লেও আপুনি সেই যিটো শ্বেয়াৰটোৰ মাৰ্কেট ভেলু, ডেট আছে নেকি বা কিবা ফ্ৰড আছে নেকি এইবোৰ চাব লাগিব। কাৰণ ইতিহাস যদি চাই বহুত লাৰ্জ কেপ গৈ এতিয়া পেনি ষ্টকো হৈ গৈছে। গতিকে অকল লাৰ্জ কেপ হ'লেই যে আপুনি মানে চিয়'ৰ হ'ব সেইটো এনেকুৱা কোনো কথা নাই। গতিকে লাৰ্জ কেপ হ'লেও কিছুমান বস্তু চাব। এক হৈছে তাৰ ৰেচিঅ', প্ৰাইচ টু আৰ্নিং ৰেচিঅ', কোনো ডেপ্ট আছে নেকি, কোনোবা ফ্ৰড আছে নেকি, প্ৰমোটৰ হোল্ডিং অৰ্থাৎ মালিকৰ শ্বেয়াৰ হোল্ডিং পেটাৰ্ণটো চাবই লাগিব। কাৰণ শ্বেয়াৰত যদি প্ৰমোটৰ হোল্ডিং অৰ্থাৎ মালিক পক্ষৰ যদি নিজৰ কোম্পানীত শ্বেয়াৰ হোল্ডিংটো কম থাকে তেতিয়াহ'লে অলপ ভাবিব লগা হয়। গতিকে শ্বেয়াৰ হোল্ডিং পেটাৰ্ণটো 75ৰ তলত হ'লে ভাল, 50ৰ ওপৰত আৰু 50 আৰু 75ৰ মাজত থাকিলে ভাল। তাৰ উপৰিও তেওঁলোকৰ যাতে শ্বেয়াৰটো কোনো ধৰণৰ প্লেচ কৰি নাৰাখে, অৰ্থাৎ শ্বেয়াৰৰ এগেইনষ্টত যদি কোনো লোন নাথাকে, এনেকুৱা ধৰণৰ কিছুমান ক্ৰাইটেৰিয়া চাব লগা হয়। লগতে লাৰ্জ কেপ লগালেও আৰু এটা বস্তু চাব লাগে, কোনটো ছেক্টৰত ইনভেষ্ট কৰা হৈছে। শ্বেয়াৰটো যিটো আমি শ্বেয়াৰ কিনিছোঁ কি ছেক্টৰত লগোৱা হৈ আছে, বৰ্তমান যিটো সময় এইটো হিচাপত কি ছেক্টৰ নেক্সট 10 বছৰত গ্ৰ'থ হ'ব পাৰে। উদাহৰণস্বৰূপে ইনফ্ৰাষ্ট্ৰাকচাৰ, পাৱাৰ ছেক্টৰ, তাৰপিছত ডিফেন্স ছেক্টৰ, এইবোৰ ছেক্টৰত নেক্সট 10 বছৰত গ্ৰ'থ হোৱাৰ এটা চান্স আছে। গতিকে আপুনি লাৰ্জ কেপ হ'লে বুলিও ছেক্টৰ চাইহে ইনভেষ্ট কৰিব লাগিব। গতিকে গোটেইখিনি বস্তু এনালাইচিছ কৰিব লাগিব। লগতে কোম্পানীৰ কিবা ফ্ৰড আছে নেকি, কিবা বেড নিউজ আছে নেকি,
প্ৰমোটৰৰ মাজত কিবা খেলি মেলি আছে নেকি, এইবোৰ কিন্তু নিউজ চাব লাগিব। সেইটো হৈছে ফাণ্ডামেণ্টেল। আৰু টেকনিকেলত চাব লাগিব যে মান্থলি কেণ্ডেল, উইকলি কেণ্ডেল, ডেইলি কেণ্ডেলটো কেনেকুৱা ধৰণৰ বিহেভিয়াৰ দেখাই আছে। কাৰণ কিছুমান শ্বেয়াৰ চব ঠিক থাকিলেও টেকনিকেল এনালাইচিছ যেতিয়া দেখা যায়, কিবা এটা প্ৰব্লেম আপোনাৰ কেণ্ডেল চাই ক'ব পাৰি। গতিকে ষ্টকত ইনভেষ্ট কৰাৰ আগতে আপোনাৰ ফাণ্ডামেণ্টেল, টেকনিকেল এইখিনি নলেজ লাগিব। ছেক্টৰটো কিহত ইনভেষ্ট কৰি আছে, সেই ছেক্টৰটো ফিউচাৰত কি কৰি আছে, গভৰ্ণমেণ্টৰ সেই ছেক্টৰত কি কি ফিউচাৰ তেওঁলোকে গভৰ্ণমেণ্টৰ প্লেনিং আছে, এইবোৰ জানি ল'লে বেছিকৈ ভাল। গতিকে আজি অকল জাষ্ট কেনেকৈ ছেক্টৰ এনালাইচিছ কৰিব লাগে সেইটো মই এনালাইচিছ কৰিলোঁ। নেক্সট ভিডিঅ'ত মই মিড কেপ কেনেকৈ ল'ব পাৰি, স্মল কেপ কেনেকৈ ল'ব পাৰি সেইটোৰ ওপৰত ভিডিঅ' বনাম। আৰু যিসকল শ্ৰোতাই চাই আছে তেওঁলোকক ক'লোঁ যে যিসকলে মোৰ ভিডিঅ'টো চাই আছে, আপোনালোকে কাৰো প্ৰৰোচনাত পেনি ষ্টক নল'ব। পেনি ষ্টক মানে হৈছে এইটো পেইন দিয়ে। এইটো বহুতে লোভতে কম টকা আছে, বহুত বেছি শ্বেয়াৰ ল'ব পাৰিম বুলি ভাবে, কিন্তু পেনি ষ্টকত সোমাই এইটো খুব ট্ৰেপ হয়। গতিকে আপোনাৰ হাৰ্ড মানিটো অলপ কম ৰিটাৰ্ণ হ'লেও এটা ভাল ছেক্টৰত ইনভেষ্ট কৰক, যাতে লাহে লাহে আপুনি এই মাৰ্কেটত অহাৰ পিছত যেতিয়া কিছু নলেজ হ'ব, তাৰপিছত কিছু ৰিক্সি শ্বেয়াৰত সেইটো আপুনি ছুইং ট্ৰেডিং কৰিব পাৰিব। কাৰণ যদি লং টাৰ্ম ইনভেষ্টমেণ্ট হয় তাতে বহুত কিছুমান ফেক্টৰ আহি পৰে। মই কোৱাৰ নিচিনা ছেক্টৰ এনালাইচিছ, ফাণ্ডামেণ্টেল এনালাইচিছ, টেকনিকেল এনালাইচিছ গোটেইখিনি নলেজ থাকিব লাগিব। এনে বেকাৰ শ্বেয়াৰ এটা কিনি 3-4 বছৰত যদি কোনো গ্ৰ'থ নহয় তেতিয়া সেইটো পইচা ইনভেষ্ট কৰি খুব এটা বিশেষ লাভ নহ'ব। গতিকে আজি থুলমূলকৈ এইখিনিয়ে ক'লোঁ। ইয়াৰ পিছত মই এটা শ্বেয়াৰত আৰু কি কি ডিটেইল চাব লাগে, কেনেদৰে চাব লাগে, ক'ত আমি ফ্ৰীকৈ চাব পাৰোঁ, তাৰ ওপৰত মই ভিডিঅ' বনাম। আজিলৈ ইমানে।